গড়েশ্বৰ সমষ্টিত আমাৰ বিহাপাৰা চণ্ডীগড় বা আমাৰ দলংঘাট তেনেকুৱা অনুষ্ঠানত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোনো বছৰে আমাৰ জইনিং কাৰ্যসূচী হোৱা নাছিল। গতিকে আমাৰ এইবাৰ 2025 চনটো যথেষ্ট ভাল হ'ব বুলি মই আশা কৰিছোঁ। কাৰণ আমাৰ 1 মাহ 2 মাহ পিছত আমাৰ ইলেকশ্যন হ'ব যাই আছে। তো এই ইলেকশ্যনত আমি শক্তিশালী ৰূপত যিহেতু আমাৰ কাৰ্যকৰ্তা যথেষ্ট হৈছে, এখন যুদ্ধ জয় কৰিব লাগিলে প্ৰথমতে আমাক সৈন্য লাগিব। গতিকে আমি আজি যথেষ্ট সঞ্জীৱ দাৰ দৰে ভাল ব্যক্তি আমি পাইছোঁ। কাৰণ তেখেত এজন BPFৰ এক্স চেয়াৰমেন, VCDC চেয়াৰমেন। কাৰণ VCDC চেয়াৰমেনৰ হাতত যথেষ্ট ভোট থাকে, তেখেতে যথেষ্ট চব কথা বুজি পায়। তেনেকুৱা ব্যক্তিক আমি হাতত পাইছোঁ। পোৱাৰ কাৰণে মই দাদাক ধন্যবাদ জনাইছোঁ। দাদাই আমাক আজি ভাৰতীয় জনতা পাৰ্টিত জইন কৰাৰ কাৰণে দাদাক মই ধন্যবাদ জনাইছোঁ। সঞ্জীৱ দাৰ দৰে আৰু বহুত নেতা আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইনিং কৰাৰ কাৰণে মোৰ লগত যোগাযোগ কৰি আছে। আৰু খুব কম দিনৰ ভিতৰত আপোনালোকৰ মিডিয়াৰ থ্ৰু দিয়ে আমি জনাম, আপোনালোকে আহিব। আমাৰ ভাৰতীয় জনতা পাৰ্টিত জয় কৰাত আপোনালোকৰ সহায় সহযোগ লাগিব। কাৰণ কিয়নো মিডিয়াৰ থ্ৰুৰে পৃথিৱীত চব কাম সম্ভৱ হয়। গতিকে আমি ভাবিছোঁ এইবাৰ গড়েশ্বৰ সমষ্টিত আমাৰ যেনেকুৱা চব মানুহৰে অভিযোগ এটা দলংঘাট হ'লে ইলেকশ্যন হ'লে দলংঘাটৰ নামটো ওলায়। সেই নামটো আপোনালোকৰ মিডিয়াও জানে, চবেই জানে। গতিকে মাননীয় মুখ্যমন্ত্ৰী যেতিয়া গুৰমুট 8 তাৰিখে আমাৰ গাঁৱত আহিছিলে, সেই সময়ত মানুহবিলাকে বহুতে মামা বুলি কয়, আমাৰ দলংঘাটৰ সমস্যাটো কেতিয়া সমাধান হ'ব বুলি মামাক কৈছিলে। কোৱাৰ পিছত তেতিয়া দাদাই মোক কৈছিল কাণৰ কাষত যাই কিনে, আপোনালোকে আছিল সেই সময়ত, তেতিয়া দাদাই কৈছিল যে দলংঘাটৰ সমস্যা চক্ৰ ছল্ভ কৰা। এইটো মই 20 বছৰে ধৰি শুনি আছোঁ। গতিকে এইখিনি মই ছল্ভ কৰাৰ কাৰণে তোমাক এটা দায়িত্ব দিছোঁ। গতিকে মই দলংঘাটত খুব কম দিনৰ ভিতৰতে মাইনৰিটি বড়ো আমি একেলগে লগ হৈ এখন সভা পাতিম। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে যে মেমৰিয়েণ্ডাম এটা দিব দিছে। যে পাব্লিক মেমৰিয়েণ্ডামটো খুব ডাঙৰ বস্তু, ৰাইজে নখ জোকাৰিলে নৈ বয়। ঠিক তেনেকুৱা আমি সন্দীপৰবাসী, ঝোলাবাৰবাসী, বিয়াপাৰাবাসী সকলোসমূহ ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ এই সংবাদৰ জৰিয়তে যে আপোনালোকে সকলো সেই মিটিংখনত আহক। আপোনালোকৰ অভিযোগ বহুত বছৰ হ'ল, 22 বছৰ ধৰি BTR চুক্তি হোৱাৰ পিছতো আমাৰ দলং নহ'ল। এই দলংটো আমি সমাধান কৰাৰ এটা ৰাস্তা ওলাব লাগে। এই সমাধানৰ বেলেগ কাৰো সূত্ৰ নাই, এই সূত্ৰ আছে অনলি ফৰ BJP আৰু হেমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ দৰে ব্যক্তি থকাত আমাৰ এই দলঙৰ সমস্যাটো আমি সমাধান কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। আৰু বিশেষ ক'ব বিচাৰোঁ, কাৰণ গড়েশ্বৰ পৰিষদীয় সমষ্টিত যিহেতু মই কেণ্ডিডেট ড্ৰপ হিচাপে মই লাগি আছোঁ, দিনে ৰাতি লাগি আছোঁ। আৰু সঞ্জীৱ দাৰ দৰে ব্যক্তি পাই কিনে মই উৎফুল্লিত হৈছোঁ, আজি বৰ আনন্দিত হৈছোঁ। মাইনৰিটি এটাই কথা যে আমি চব জনগোষ্ঠীক লৈ কেনে ইলেকশ্যন খেলাৰ এটাই সিদ্ধান্ত আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ। মাইনৰিটি মানুহখিনিক যেনেকুৱা মই খুব আগৰ বহুত দিনৰ পৰাই মই আমাৰ লগত জড়িত। যেনেকুৱা আমাৰ এটা সম্বন্ধীয় আছে মোটামুটি মাইনৰিটি এৰিয়াৰ লগত মোৰ মোটামুটি 20-25-30টামান চুপাৰ লগত মানে সম্পৰ্কীয় আছে। আমাৰ দেউতাক আগত বাৰ্থডে দিয়া আছিল সেই মাইনৰিটি মানুহখিনি, আমাৰ ফাদাৰক মানা আছিল। গতিকে সি দেউতাৰ ধৰ্মটো মই লৈছোঁ। আমি সকলো আমাৰ গড়েশ্বৰ সমষ্টিত আমি কাম কৰিম, একেলগে কাম কৰিম। আৰু মাইনৰিটি মানুহখিনি, বড়ো মানুহখিনি এইবাৰ যথেষ্ট আমাৰ 50% আহিব। অহাৰ লগে লগে আমাৰ যিহেতু মাইনৰিটি আৰু বড়ো সম্প্ৰদায়ৰ মানুহখিনি আমাৰ যথেষ্ট পপুলেশ্যন বেছি আছে। গতিকে আমাৰ জয় হোৱাটো সাধাৰণ। কাৰণ যোৱাবাৰ আমি 1605টা ভোটত হাৰিছোঁ। তেনেকুৱা ক্ষেত্ৰত আজি আপোনালোকে ক'ব যায়, যদি আপুনি 404টা চুপা আছে, এই চুপাত যদি আপুনি ছাৰ্ভে কৰে, তো প্ৰতিটো চুপাতে আপুনি বিজেপিয়ে পাব। কাৰণ আমাৰ গাঁৱে গাঁৱে আমি প্ৰচাৰো কৰিছোঁ তেনেকুৱা হিচাপত মাধ্যমৰ জৰিয়তে। গতিকে আমি জয় হোৱাটো এইবাৰ খাটাং বুলি ভাবিছোঁ। কিমান মানুহ জইন কৰিছে? মোটামুটি আমাৰ BPFৰ পৰা মোটামুটি 100, UPPৰ পৰা 50 মান জইনিং কৰিছে। আৰু আজি এই সন্ধিয়া টাইমত 50 ইমান গৰমৰ তাপ খেতিৰ সময়ত মানুহ খেতি কৰিব পৰা সময়ত 150জন মানুহ জইনিং কৰাটো সহজ কথা নহয়। আৰু পলিটিক্স লাইনছত 1-2জন হ'লেও বহুত হয়। গতিকে মই 150জন মানুহক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ কাৰণে সিহঁতে এই বহুমূলীয়া সময়খিনি ওলাই আহি ভাৰতীয় জনতা পাৰ্টিত জইনিং কৰাটো বহুত ডাঙৰ কথা। আমি তেখেতক সন্মান জনাব লাগিব। আৰু সঞ্জীৱ দাৰ দৰে ব্যক্তিক আমি সন্মান জনাইছোঁ। কাৰণ দাদাই বহুত সমস্যা আছিল, সেইকাৰণে দাদাই আজি ভাৰতীয় জনতা পাৰ্টিত জইনিং কৰিছে। হ'ব। আজি আমাৰ গুৰেশ্বৰ মণ্ডলৰ উদ্যোগত দেউলকুচি VCDCত আজি আমাৰ এটা জইনিং কাৰ্যসূচী ৰাখিছে। তাত মই উপস্থিত হ'লোঁ মণ্ডল সভাপতি হিচাপে। আৰু ইয়াত দেউলকুচি VCDCৰ আমাৰ যিটো এক্স BPFৰ চেয়াৰমেন আমাৰ সঞ্জীৱ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 150জনমান BPFৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ভাল পাই আমাৰ লগত জইন হৈছে। আমি তেখেতসকলক আজি ৱেলকাম দিছোঁ। তেখেতসকলে কৈছে
যে আমি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শবিলাক ভাল পাওঁ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ডেভেলপ আনিব পাৰিব BTC-ত, কিন্তু বেলেগে আনিব নোৱাৰে। আমি BPF আজি 15 বছৰ কৰিলোঁ, আমাৰ BPF কৰি আমাৰ ভাল লগা নাই। BPF দলটো আমাৰ কাৰণে ভাল নলগাৰ কাৰণে আমি আজি বিজেপিত আমি জইন কৰিব আহিছোঁ। সেইকাৰণে মই এই জইন নহয়, মোৰ আৰু আছে, মোটামুটি মই আৰু 2 দিন পাছত আৰু 150-200 মানুহ আকৌ জইন কৰাম। চবখিনি মানুহে বিজেপিৰ ফালে ধাৱমান হৈছে, কাৰণ বিজেপিৰ যিটো আমাৰ নীতি আদৰ্শ, বিজেপিৰ যিটো ডেভেলপ, এই ডেভেলপক ভাল পায়। আজি চাওক, আজি অত বছৰে BPF-এ 15 বছৰ ৰাজত্ব কৰিলে। তেখেতসকলক আজি আমি চালোঁ, তেখেতসকলৰ উন্নয়নৰ জিৰো, BPF-ৰ জিৰো। সেইকাৰণে তেখেতসকলে হয়তো আমাৰ বিজেপিৰ যিটো আমাৰ উন্নয়নমূলক ধাৰা, তাক ভাল পাই তেখেতসকলে আমাৰ মাজত জইন হৈছে। আৰু তেখেতসকলক আমি বুধেশ্বৰ মণ্ডল তথা ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।